কেতিয়াবা যন্ত্ৰণাবোৰ সামৰি নিজকে বুজাই লোৱাৰ বাহিৰে জীৱনত অন্য পথ নাথাকে। কিয়নো সকলোৰে জীৱনত শেষলৈকে বিশেষজন নাথাকে, যিয়ে হয়তো ক'লেহেঁতেন মই আছোঁ নহয় তোমাৰ লগত, চিন্তা নকৰিবা। ৰামচন্দ্ৰই পঠাইছে স্বৰ্ণৰ অলংকাৰ, ঐ ৰাম মাৰাৰ অলংকাৰ ধুৱাহি। পুৱাই আমাৰ বিয়ানাম এফাকিলৈ মনত পৰিল। চ'ত শেষেই হ'ল, বিয়াবোৰো পাতিবলৈ আমি ৰৈ আছোঁ। ঘৰৰে হওক অথবা চুবুৰীৰে হওক, বিয়া এখনক লৈ আমাৰ উৎসুকতা সদায়েই তুংগত থাকে। আৰম্ভণিৰ কাৰ্যসূচীয়ে জোৰোণ। আমাৰ চকু সততে এই জোৰোণত থাকে। কি দিম জোৰোণত? অলংকাৰত কি দিম? সোণ, ৰূপ, প্লেটিনাম, ডায়মণ্ড, অসমীয়া গহনাওতো লাগিব। মুঠতে হ'বলগীয়া বোৱাৰীজনীক সজাই পৰাই আনিব লাগিব, আৰু সেইখিনিতো ঘৰলৈকে ঘূৰি আহিব। সমাজত সন্মানৰ কথা এটাও নাই জানো? সেইদৰে কইনাৰ ঘৰতো সকলোৰে চকু জোৰোণৰ ওপৰত। কি দিলে বা? যি নহওক, সকলোৰে সন্তুষ্টি অসন্তুষ্টিৰ মাজেৰে বিয়াখন হৈ গ'ল। দৰাৰ মাকে আঁকি দিয়া শিৰৰ সেন্দুৰৰ দীঘলীয়া ৰেখাডাল আৰু সেন্দুৰৰ ৰঙা ডাঙৰ ফুটটোৰে শুৱনিজনী হৈ কইনাই আহি নতুন ঘৰত লখিমী ভৰিখন থয়হি। দিন গৈ থাকে, এমাহ, দুমাহ, তিনিমাহ। লগে লগে ক্ৰমে নোহোৱা হৈ গৈ থাকে জোৰোণৰ হেঁপাহবোৰ। কইনাজনীৰ গাৰ পৰা নোহোৱা হৈ গৈ থাকে অলংকাৰবোৰ। সেইসমূহ সদায়ে পৰিধান কৰা সম্ভৱোতো নহয়, আৰু চাকৰিলৈ ওলাই যোৱা সকলৰ বাবে সেইবোৰ পিন্ধা অসম্ভৱ। কিছুমান আকৌ নিজৰ আধুনিক কাপোৰ সাজৰ লগত সামঞ্জস্যও নাথাকে। সেয়েহে শেষত গৈ শূন্য। এগৰাকী আয়তীৰ দেহত আমাৰ সমাজৰ লোকাচাৰ অনুসৰি অলংকাৰ পাতলকৈ হ'লেও থাকিব লাগে, দেখাটো শুৱনি হয়। বিয়াৰ আগৰ কথা বেলেগ, কিন্তু বিয়াখনৰ পিছত এগৰাকী বিবাহিতা হিচাপে আমি জোখৰ অলংকাৰ কেইবিধমান শৰীৰত ধাৰণ কৰা প্ৰয়োজন। জোৰোণৰ অৰ্থ ক'ত? মানুহক দেখুৱাবলৈতো নহয়, ইয়াৰ অন্তৰালত নিশ্চয় অৰ্থও আছে। এনেও বালাপাত নিপিন্ধাকৈ খাদ্য পৰিৱেশন কৰিলে বহুতেই বেয়া পায়। প্ৰতিটো নিয়মতে নিশ্চয় অৰ্থ আছে। তাক পৌৰাণিক ধ্যান ধাৰণা বুলি অৱমাননা কৰা অলপোৱেই উচিত নহয়। কিন্তু আধুনিক বুলি আমি সকলো এৰিছোঁ। দুখন হৃদয়ৰ বান্ধোন, আৱেগৰ সেন্দুৰকণো এৰিছোঁ। এই বিয়া আকৌ অকল দুজনৰে ভিতৰত নহয়, দুটা পৰিয়াল জড়িত। আৱেগ, সন্মান, ভাল বেয়া সকলো জড়িত। গতিকে আমি সকলো দিশ সামৰি নিজৰ সংস্কৃতিৰ বান্ধোন অটুট ৰখাটো বাঞ্ছনীয়।